আসসালামু আলাইকুম মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। ভিডিঅ'টো দেওবাৰৰ আছিল, পিছে মইহে ভিডিঅ'টো দিবলৈ সময় পোৱা নাছিলোঁ। আফনানৰ বেমাৰ আছিল, সেয়েহে ভিডিঅ'টো এডিট কৰি ভইচ অভাৰ কৰিব পৰা নাছিলোঁ। যিয়ে নহওক ভাবিলোঁ ভিডিঅ'টো আজিয়ে দি দিওঁ। আৰু আজি ৰাতিপুৱা উঠিয়ে কাপোৰখিনি ধুই মেলিবলৈ আহিলোঁ। তাৰ পিছত দেখিলোঁ গছ-গছনিখিনি বহুত ধুনীয়া হৈছে অলপ বৰষুণ দিয়াৰ কাৰণে। বৰষুণৰ পানী পালে এনেও গছ-গছনি বহুতেই ধুনীয়া হয়। আৰু এতিয়া আহিলোঁ পাকঘৰলৈ। আহিয়ে ভাবিলোঁ ৰাতিয়ে তিয়াই থোৱা বুটখিনি বইল কৰি লওঁ। গোটেইখিনি বুট নবনাওঁ, অলপ ভাজিম আৰু বাকীখিনি ফ্ৰিজত থৈ দিম। এতিয়া সৰু ভাইটিয়ে ইফতাৰ লৈ আহিছে ঘৰৰ পৰা, তাকে উলিয়াবলৈ শাহুমাক মাতিছোঁ। শাহুমাই আহি কৈছে তুমি ইমান সময় হ'ল এতিয়াও একো ওলোৱাই নাই। মই কৈছোঁ হয়, আপুনি আহি ওলাব বুলি এনেকৈয়ে থৈ দিছোঁ। আৰু এতিয়া তেখেতে এটা এটাকৈ বস্তুবিলাক উলিয়াই আছে। আৰু সঁচাকৈ এনেকৈ ঘৰৰ পৰা কিবা বস্তু ৰমজান মাহত আহিলে বহুতেই ভাল লাগে। যিয়ে নহওক কোনোবা কিবা দিয়ক বা নিদিয়ক, যদি এনেও খবৰ ল'বলৈও আহে তথাপিও ভাল লাগে। চব ছোৱালীৰে এনেকুৱা হয়, যদি কিবা নানে এনেই খবৰ ল'বলৈ আহিলেও বহুতেই মনত ভাল লাগে। মই ভাবোঁ চবৰে খবৰ ল'ব লাগে। যদিহে কাৰোবাৰ ককায়েক বা ভায়েক আছে বা বাপেক আছে তেনেহ'লে ছোৱালী বিয়া দিয়াৰ পিছত খবৰ ল'ব লাগে। কিবা নিয়ক বা নিনিয়ক এনেও খবৰ ল'বলৈ লাগে। তেতিয়া ছোৱালীৰ মনটো বহুতেই ভাল লাগে। আৰু বাপেক থাকিলেতো বাপেকেই খবৰ লয়, আৰু বাপেক নাথাকিলে ককায়েক বা ভায়েক থাকিলে খবৰ ল'লে বহুতেই ভাল লাগে। আৰু মোৰ পিছে আব্বা নাই, তেখেত ঢুকুৱা 7 বছৰেই হ'ল। এইফালে শাহুমাই গোটেইখিনি বস্তু ঠোঙাৰ পৰা খুলি খুলি দেখুৱাই আছিলে মোক কি কি আনিছে। মই আচলতে দেখাই নাছিলোঁ, আৰু কলা ঠোঙাত বান্ধি থোৱা আছিলে, সেয়েহে জনা নাছিলোঁ। আৰু তেখেতে গোটেইখিনি বস্তু এতিয়া উলিয়াই মোক কৈ আছে এইখিনি বস্তুৱে আহিছে। আৰু এইফালে দেখক ইয়াত ডাঙৰ নিমকি আছে। আৰু সৰু ভাইটিটোৱে 2 বছৰৰ পৰা ইফতাৰ লৈ অহা নাছিলে, ডাঙৰ দাদাই লৈ আহিছিলে, সেইটো কাৰণে সি সৰু নিমকি আৰু খুৰমা এইবিলাক আনিবলৈ পাহৰিছিলে। যিমান ফল ফ্ৰুট পাইছে গোটেইখিনিকে আৰু আনিছে। বজাৰত যি যি আছিলে গোটেই ফল ফ্ৰুট আনিছে। আৰু কলো আনিছিলে, কলখিনি পিছে মই সিটো ৰুমত নি থৈছিলোঁ বুলি তাতেই ৰ'ল, মই পাহৰিলোৱে। আৰু চৰ্বতটো ফ্ৰিজতে থৈ দিলোঁ। যিয়ে নহওক ইমানখিনি বস্তুৱে আহিছিলে, আৰু এতিয়া চবকে ভগাই দিব লাগিব। পৰিয়ালৰ ঘৰৰ মানুহখিনিক আৰু ওচৰৰ যিমানখিনি ঘৰ আছে তেওঁলোককো ভগাই দিব লাগিব। আৰু শাহুমায়ে এইফালে এনেকুৱাকৈ কাগজতে ভাগ ভাগ কৰি লৈছে, কিয়নো এঘৰ এঘৰকৈ নি দিবলৈ বহুতেই অসুবিধা হ'ব। সেয়েহে তেখেতে কৈছে এনেকুৱাকৈ কাগজত লৈ পিছত ডালা এখনতে লৈ মই নিজে গৈ পেলাই সকলোকে দি আহিম। আৰু ইয়াত তেখেতে দেখিছেনে ধুনীয়াকৈ ডালাখনতে এনেকুৱাকৈ লৈছে, দেখিবলৈ বৰ ধুনীয়া লাগি আছিলে ডালাখন। এইখিনি লৈছোঁ শাহুমাই ঘৰলৈ নিবলৈ, তেওঁলোকৰ ঘৰ বেলেগ আৰু আমাৰ ঘৰ বেলেগ, সেয়েহে ৰাস্তাৰ ইপাৰ সিপাৰ, আৰু সেয়েহে তেখেতৰ কাৰণে এইখিনি লৈছোঁ। আৰু এতিয়া ল'ব লাগিব মছজিদত দিবলৈ, সেয়েহে মই ভাবিলোঁ আগতে মছজিদত দি লওঁ। আৰু মছজিদত যিহেতু বেছি মানুহ নাহে, সেয়েহে ইমানখিনিয়ে দিলোঁ, বেছি দিলে এনেই পেলাবলগীয়া হ'ব। আৰু এইফালে এতিয়া আমি খাবলৈ লৈছোঁ। পিছে মই যেতিয়া ইফতাৰ লৈছোঁ তেতিয়া ডাঙৰ ল'ৰাটো মছজিদতে থাকিল, আৰু সৰুটো দাদীয়েকৰ ঘৰতে গ'ল। এতিয়া আৰু উপায় নাই, আমি দুজনেই ইফতাৰ কৰিব লাগিব। ভিডিঅ'টো দিয়া দেৰি হৈছে বুলি কোনো নাহাঁহিব মোক লৈ। যিয়ে নহওক আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আল্লাহ হাফিজ।